আকাশবাণী গুৱাহাটী কথা শিল্প এই অনুষ্ঠানত প্ৰচাৰ কৰি থকা হৈছে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠ ঝুনা কংকন ভূঞাৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ আজি এয়া অষ্টাদশ খণ্ড মোৰো এটা সপোন আছে বিয়েট্ৰিছৰ দৰে কোটি কোটি শিশু এতিয়াও দৰিদ্ৰতাৰ আবেষ্টনীত বন্দী হৈ আছে তেন্তে দৰিদ্ৰতা নিৰ্মূলৰ মৌলিক উপায় কি হ'ব পাৰে কিহে মানুহক সভ্যতাৰ নতুন শিখৰলৈ লৈ যাব পাৰে য'ত দৰিদ্ৰতাৰ নামগোন্ধ নাথাকিব দৰিদ্ৰতা নামৰ পাখণ্ডটোক বিনাশ কৰাৰ অস্ত্ৰপাত কি উদ্ভাৱন অৰ্থাৎ ইনভেনশ্যনেই নিৰ্ণয় কৰে কোন ধনী কোন দুখীয়া সূত্ৰটো তেনেই সহজ বস্তু উদ্ভাৱন কৰা আৰু বজাৰত বিক্ৰী কৰি ধনী হোৱা যি দেশে নতুন বস্তুৰ উদ্ভাৱন কৰি বিশ্বৰ বজাৰত বিক্ৰী কৰিছে সেইবোৰেই ধনী দেশ যি দেশে উদ্ভাৱন কৰিব পৰা নাই কেৱল নতুন সামগ্ৰী ক্ৰয় কৰিছে সেই দেশেই দুখীয়া উদ্ভাৱন হোৱা সামগ্ৰীবিধে যদি মানুহৰ জীৱন প্ৰণালীলৈ আমূল পৰিৱৰ্তন আনি দিছে তেনেহলেতো কথাই নাই এই সামগ্ৰী বিক্ৰী কৰি দেশ নিমিষতেই ধনী হ'ব পাৰে যোৱা প্ৰায় 100টা বছৰত আমেৰিকা আৰু ইংলেণ্ডে প্ৰচুৰ পৰিমাণে এনে মানুহৰ নিত্য ব্যৱহাৰ্য সামগ্ৰী উদ্ভাৱন কৰিলে এই সামগ্ৰীবোৰে মানুহৰ জীৱন চিৰদিনৰ বাবে সলনি কৰি থৈ গ'ল যেনে বিজুলী লাইটৰ বাল্ব কেমেৰা ৰেডিঅ' টেলিভিছন টেলিগ্ৰাফ টেলিফোন ৰেলগাড়ী উৰাজাহাজ যান-বাহন মটৰগাড়ীৰ বিভিন্ন ইঞ্জিন কম্পিউটাৰ ইণ্টাৰনেট ইমেইল আধুনিক চিকিৎসা দৰৱ ঔষধ মোবাইল গুগল ফেচবুক ফেশ্বন সামগ্ৰী কোনো এবিধ সামগ্ৰী উদ্ভাৱন হোৱাৰ বহু বছৰলৈকে উদ্ভাৱন কৰা কৰ্তৃপক্ষই মানে দেশখনে এই সম্পদবিধ আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰী কৰে যেনে মাৰ্ক জুকাৰবাৰ্গে এতিয়া ফেচবুক আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰী কৰি আছে কিন্তু উদ্ভাৱন হোৱা সামগ্ৰীবিধ পুৰণি হৈ যোৱাৰ লগে লগে অৰ্থাৎ আৰম্ভণিতে ই প্ৰচুৰ অৰ্থ আহৰণ কৰাৰ পাছত ইয়াক বিশ্বৰ সকলো দেশকে নিৰ্মাণ কৰিবলৈ এৰি দিয়া হয় যেনে বিজুলী ৰেডিঅ' টেলিভিছন জেনেৰিক মেডিচিন এইবোৰৰ অবিহনে জীৱনটো এবাৰ ভাবি চাওকচোন এইবোৰ বিক্ৰী কৰি কৰি আমেৰিকা বহু ধনী হৈ গ'ল ফলত আমেৰিকাই অলিয়ে গলিয়ে বিজ্ঞানৰ গৱেষণা প্ৰতিষ্ঠান পাতি দিলে যাতে সদায় ন উদ্ভাৱন হৈ থাকে পাৰ্ডিউ বিশ্ববিদ্যালয়ত মই ব্যৱহাৰ কৰি থকা অত্যাধুনিক মাছ স্পেক্ট্ৰমেট্ৰি নামৰ যন্ত্ৰটিও এনে এক উদ্ভাৱনৰে নিদৰ্শন কেইবা বছৰৰো আগতে মই কলেজৰ চূড়ান্ত বৰ্ষত অধ্যয়ন কৰি থাকোঁতেই মোৰ মাছ স্পেক্ট্ৰমেট্ৰিৰ প্ৰতি ধাউতি বাঢ়িছিল আচলতে সেই বছৰতে মই এতিয়া ব্যৱহাৰ কৰি থকা পদ্ধতিটোৰ বাবে আমেৰিকাৰ জন বি ফেনক ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা দিয়া হৈছিল ইলেক্ট্ৰস্প্ৰে আয়নাইজেশ্যন পদ্ধতিৰে কোষৰ ভিতৰত থকা অজস্ৰ প্ৰটিন যৌগ চিনাক্তকৰণ কৰিব পৰা এই নতুন প্ৰযুক্তিটিয়ে জীৱবিজ্ঞানত যুগান্তকাৰী হিচাপে খ্যাতি লভিছিল ডক্টৰ জাৰুৰীয়ে এই প্ৰযুক্তিটি TIFRত স্থাপন কৰাৰ পৰিকল্পনা কৰিছিল সেয়ে তেওঁ মোক কৈছিল ভালকৈ কৌশলবোৰ আয়ত্ত কৰি লোৱা কাৰণ TIFRত এই যন্ত্ৰটি পৰিচালনা কৰা ব্যক্তি একমাত্ৰ তুমিয়ে হ'বা
এই যন্ত্ৰটিৰ মূল্য কেইবা কোটি হোৱাৰ বাবে আৰু আমাৰ প্ৰতিষ্ঠানত ইয়াক পৰিচালনা কৰিবলৈ কৌশলযুক্ত গৱেষকৰ অভাৱৰ বাবে ইমান দিনে এনে এটি যন্ত্ৰ TFRত হৈ উঠা নাছিল। আমেৰিকাই এনে যন্ত্ৰপাতি উদ্ভাৱনৰ সমান্তৰালভাৱে খাদ্যশস্য উদ্ভাৱনৰ যোগেদি বিশ্বৰ অৰ্থনীতিত আমূল পৰিৱৰ্তন আনিছিল। তাতোকৈ ডাঙৰ কথা, ভাৰতৰ দৰে দুখীয়া দেশত দৰিদ্ৰতা নিৰ্মূলত বিশেষ ভূমিকা পালন কৰিছিল এনে উদ্ভাৱনৰ যোগেদি। খাদ্যশস্যৰ উদ্ভাৱনেৰে দৰিদ্ৰতা নিৰ্মূলন কেনেকৈ? কোৱা হয়, নৰমান বৰলগে 100 কোটিতকৈ অধিক লোকৰ প্ৰাণ বচাইছিল। দ্বিতীয় বিশ্বযুদ্ধৰ আগে পাছে সমগ্ৰ বিশ্বতে ব্যাপক খাদ্য নাটনিয়ে দেখা দিছিল। ঠিক তেনেকুৱাতে ডক্টৰ নৰমান বৰলগ নামৰ এজন আমেৰিকান বিজ্ঞানীৰ আবিৰ্ভাৱ হৈছিল। ডক্টৰ বৰলগক আমেৰিকাৰ চৰকাৰে চুবুৰীয়া ৰাষ্ট্ৰ মেক্সিকোলৈ পঠিয়ালে, কাৰণ মেক্সিকোত খাদ্য নাটনিয়ে দেখা দিছিল। ডক্টৰ বৰলগৰ কাম হ'ব মেক্সিকোত স্থাপন কৰা এটি গৱেষণা প্ৰতিষ্ঠানত গৱেষণা কৰি নতুন জাতৰ ঘেঁহু উদ্ভাৱন কৰা। এই নতুন জাতৰ ঘেঁহু হ'ব লাগিব উচ্চ উৎপাদনক্ষম আৰু কীট পতংগৰ পৰা বাচিবলৈ ঘেঁহুৰ গছবোৰৰ নিজস্ব প্ৰতিৰোধ ক্ষমতা থাকিব লাগিব। ডক্টৰ বৰলগ আছিল এজন জেনেটিচিষ্ট। তেওঁ শস্যৰ বীজ সংক্ৰমণ কৰি কেনেকৈ নতুন হাইব্ৰিড ঘেঁহুৰ জাত উদ্ভাৱন কৰিব লাগে সেয়া জানিছিল। কিন্তু প্ৰত্যাহ্বান আছিল মনে বিচৰা উচ্চ উৎপাদনক্ষম আৰু কীট পতংগৰ আক্ৰমণক প্ৰতিৰোধ কৰিব পৰা জাত বিচাৰি উলিওৱাটো। প্ৰায় 10 বছৰ দিন ডক্টৰ বৰলগে মেক্সিকোৰ পথাৰত ৰ'দ, বতাহ, বৰষুণ নেওচি খেতি কৰি গ'ল। এই সময়খিনিত তেওঁ প্ৰায় 6000 মান ঘেঁহুৰ নতুন সঁচ উদ্ভাৱন কৰি উলিয়ালে। 6000 নতুন ঘেঁহুৰ সঁচ। ইয়াৰ ভিতৰত 2-এবিধমান সঁচতহে আছিল ডক্টৰ বৰলগে বিচাৰি থকা গুণবোৰ: উচ্চ উৎপাদনক্ষম, চাপৰ, যাতে খেতি কৰিবলৈ সহজ হয়, আৰু কীট পতংগৰ আক্ৰমণ প্ৰতিৰোধক্ষম। ডক্টৰ বৰলগৰ ঘেঁহুৰ নতুন সঁচবোৰ সমগ্ৰ মেক্সিকোৰ পথাৰে পাহাৰে ভৈয়ামে ছটিয়াই দিয়া হ'ল। ফলত দেশখনৰ ঘেঁহু উৎপাদন 6 গুণলৈ বৃদ্ধি পালে। লাখ লাখ নিৰন্ন ভোকাতুৰ জনতাৰ মুখলৈ অন্ন আহিল। আৰু তেতিয়াই ডক্টৰ বৰলগ ভাৰতত আহি ওলালহি। MS স্বামীনাথনৰ সহযোগত ডক্টৰ বৰলগে তেওঁৰ উচ্চ উৎপাদনক্ষম ঘেঁহু ভাৰতৰ বিস্তীৰ্ণ পথাৰত ছটিয়াই দিলে। 5 বছৰৰ ভিতৰত ভাৰতত ঘেঁহু উৎপাদন 2 গুণলৈ বৃদ্ধি পালে। ভাৰতৰ বাহিৰেও পাকিস্তান, তুৰস্ক আদি দেশতো একে ফলাফল পোৱা গ'ল। ফলত কোটি কোটি ভোকাতুৰ মানুহৰ মুখলৈ অন্ন আহিল। আসন্ন মৃত্যুৰ পৰা পৰিত্ৰাণ পালে। হয়, উদ্ভাৱনে দৰিদ্ৰতা নিৰ্মূল কৰাত সহায় কৰে। ডক্টৰ নৰমান বৰলগ তাৰ জ্বলন্ত উদাহৰণ। উদ্ভাৱনৰ দ্বাৰা দৰিদ্ৰতা নিৰ্মূলৰ কথা ভাবি থাকোঁতেই পাৰ্ডিউ বিশ্ববিদ্যালয়ত প্ৰায় 3 মাহ কটোৱাৰ পাছতে মই ভাৰতলৈ উভতি আহিবৰ হ'ল। TIFRলৈ উভতি অহাৰ পাছত মোৰ তাৎক্ষণিক প্ৰধান লক্ষ্য 2টা। প্ৰথমটো হ'ল যোৱা কেইবামাহত ৰাহি হোৱা টকাৰে গাঁৱত ঘৰ সজা। ক্ষুদ্ৰ পৰিসৰত ই এটা দৰিদ্ৰতা নিৰ্মূলৰে পদক্ষেপ নিশ্চয়। কোনোবাই কৈছিল, দেশ এখন উদ্ধাৰ কৰিবলৈ হ'লে প্ৰথমে পৰিয়ালৰ পৰাই আৰম্ভ কৰিব লাগিব। প্ৰত্যেক পৰিয়াল ধনী হ'লেহে দেশ ধনী হ'ব। ঘৰ সজাৰ কাম যিমান পাৰি সিমান সোনকালে আৰম্ভ কৰিব লাগিব, নহ'লে বতাহে আকৌ মুধচ নিব। দ্বিতীয়তে, মই যিমান পাৰি সিমান সোনকালে আমেৰিকালৈ আকৌ উভতি যাবলৈ লক্ষ্য স্থিৰ কৰিলোঁ। আধুনিক বিজ্ঞানৰ ন জ্ঞান, কৌশল আৰু উদ্ভাৱনৰ বিভিন্ন দিশ শিকিবলৈ হ'লে আমেৰিকালৈ উচ্চ শিক্ষাৰ বাবে যোৱাটো বাঞ্ছনীয় হ'ব। বিশেষকৈ বিজ্ঞানত জ্ঞান আৰু কৌশল আহৰণটো অতি গুৰুত্বপূৰ্ণ কথা। ৰাৱণ বধ কৰিবলৈ যোৱাৰ আগতে ধনুৰ্বিদ্যাত পাকৈত হোৱাৰ দৰে কথা। মনত স্থিৰ কৰিলোঁ, এইবাৰ আমেৰিকাত PhD কৰিবলৈ যাম। নিজা উদ্যোগত, TIFRৰ পৰা নহয়। গতিকে লক্ষ্যত উপনীত হ'বলৈ পুনৰ পৰিশ্ৰম কৰিব লাগিব। আমাৰ পুৰণি ঘৰটো সজা হৈছিল মই 4ৰ্থ শ্ৰেণীমানত থাকোঁতেই। ঘৰ সাজোতে সৰহভাগ কাম দেউতাই অকলে কৰিছিল। সেয়েহে ঘৰটো সম্পূৰ্ণ হওঁতে কেইবামাহো লাগিছিল। ককাইদেউ আৰু মই পাৰোঁ মানে দেউতাক সহায় কৰি দিছিলোঁ। বেৰ সাজিবৰ বাবে বাঁহৰ পাপবোৰ ঠাহি দিয়া, ছাল সাজিবৰ বাবে বাঁহৰ কামি চাচি দিয়া আদি কামবোৰত আমি দেউতাক সহায় কৰি দিছিলোঁ। ঘৰটো সাজি থাকোঁতেই বাইদেউৰ শান্তি বিয়া হৈছিল। ফলত ঘৰ সজাৰ কাম
কিছুদিনৰ বাবে বন্ধ হৈছিল। জাতি বাঁহৰ খুঁটা, হাবি বাঁহৰ বেৰ আৰু টকৌ পাতেৰে চোৱা ঘৰটো আছিল 3 কোঠলীয়া। ঘৰৰ আগফালে দীঘল পিৰালি বাৰাণ্ডা আছিল। মাজৰ কোঠাতে আছিল ঘৰলৈ সোমোৱা এখন কাঠৰ দুৱাৰ। ঠিক তেনেকৈ ঘৰৰ পিছফালে ওলোৱা সোমোৱা কৰিবলৈ অন্য এখন কাঠৰ দুৱাৰ আছিল। ঘৰটোৰ আগফালে পিৰালিৰ কাষে কাষে বাইদেৱে কোনো ছিজনত ফুল ৰুইছিল। ঘৰটো দেখাত শুৱনি হ'বলৈ ককাইদেৱে বেৰত চূণ দিছিল। এই ঘৰটোৰ পিৰালিতে বহি আমি ল'ৰালি কালত কিতাপ পঢ়িছিলোঁ। আইতা জীয়াই থাকোঁতে দিনটোৰ সৰহভাগ সময় পিৰালিতে বহি কটাইছিল। এই মূল ঘৰটোৰ সোঁকাষে লম্বভাৱে আছে বৰঘৰটো। ইয়াতে আছিল জুহালৰ ঘৰ আৰু মায়ে ৰন্ধা বঢ়া কৰা ৰান্ধনী ঘৰ। আইতাৰ মৃত্যুৰ পাছত দেউতাই বৰঘৰত থাকিবলৈ লৈছিল। মাজৰ ৰান্ধনী কোঠাৰ সমীপতে পুৰণি কাঠৰ বিচনা এখন তৰি দেউতা শুইছিল। এই ঘৰটোতে আমাৰ পৰিয়ালে প্ৰায় 15 বছৰ কটাইছিল। ক্ৰমশ পুৰণি হৈ অহা ঘৰটো চাৰিওফালে উৱলি গৈছিল। টকৌ পাতৰ ছালবোৰ বাৰে বাৰে বতাহে নিছিল। মা উদ্বিগ্ন হৈ উঠিছিল। বাৰে বাৰে সতৰ্ক কৰি দিছিল, চাই থাকচোন, কোনোবা দিনা বতাহে ঘৰটো উৰুৱাব, মানুহো উৰুৱাব। আমাৰ ঘৰৰ সন্মুখত থকা মুকলি বিস্তীৰ্ণ পথাৰখনৰ বাবেই বতাহ আহিলে পোনপটীয়াকৈ ঘৰটোত লাগিছিল। মই আমেৰিকাৰ পৰা উভতি আহি যেতিয়া মাহঁতক ক'লোঁ যে এই 7 পুৰুষীয়া উৱলি যোৱা ঘৰটোৰ ঠাইত এটি নতুন পকী ঘৰ সাজিম, তেতিয়া মাহঁতৰ মন আনন্দত নাচি উঠিছিল। কেৱল মাহঁতৰেই নে, মোৰো মন যে কেনেকৈ উৎফুল্লিত হৈ উঠিছিল। দায়িত্ব আৰু প্ৰতিদানৰ এই বিৰল সুযোগ মানুহৰ জীৱনলৈ বাৰে বাৰে নাহে হয়তো। মই যদিও আগষ্ট মাহতেই আমেৰিকাৰ পৰা উভতি আহিলোঁ, ঘৰলৈ শিলবালি অনাৰ কাম আৰম্ভ হ'ল অক্টোবৰ মাহতহে। আগষ্টত আমাৰ গাঁৱৰ ৰাস্তাটো বোকাৰে পৰিপূৰ্ণ হৈ থকাৰ বাবে এই ৰাস্তাইদি গাড়ীৰে শিলবালি ইটা অনাটো সম্ভৱ নহয়। মোৰ মনত আছে, প্ৰথম দিনাই আমাৰ ঘৰলৈ শিলবালি অনা গাড়ীখন পথাৰৰ ৰাস্তাতে ফচিল। ফলত শিলবালিবোৰ তাতেই পেলাবলগীয়া হ'ল। কিন্তু পথাৰৰ মাজত এনেকৈ শিলবালি পৰি থকাটো সুৰক্ষিত নহয়। গাঁৱৰ আন মানুহে চুৰ কৰি নিব পাৰে। তেতিয়া দেউতাই হেনো ক'লে, হ'ব দে, তহঁতে চিন্তা কৰিব নালাগে, ৰাতিটো মই পথাৰতে থাকিম, শিলবালিখিনি ময়ে চাম। ক'লে যেনেকৈ কৰিলেও তেনেকৈ। সন্ধিয়া ভাত পানী খাই টকৌ কাঠিৰ ঢাৰি 2খন আৰু আঁঠুৱা এটা লৈ পথাৰৰ মাজলৈ গৈ গোটেই ৰাতি বালিৰখীয়া হ'ল। দেউতাহঁতৰ উদ্যম দেখি মই তবধ মানিছিলোঁ। নতুন ঘৰ এটা সাজিবলৈ দেউতাহঁত তেন্তে ইমান উদ্গ্ৰীৱতাৰে ৰৈ আছিল। নতুন ঘৰ সজাৰ কাম আৰম্ভ হ'ল। ফলত পুৰণি ঘৰটো ভাঙি পেলোৱা হ'ল। পুৰণি ঘৰটোৰ কাষতে অস্থায়ীভাৱে সৰু 3 কোঠলীয়া বাঁহৰ ঘৰ এটা সাজি লোৱা হ'ল। পকী ঘৰৰ কাম শেষ নোহোৱালৈকে এই অস্থায়ী ঘৰতে গোটেই পৰিয়ালটো থাকিব লাগিব। পৰিয়ালৰ মানুহবোৰ ঘৰ সজাৰ কামত এনেদৰে উবুৰি খাই পৰিল যেন ৰাতিটোৰ ভিতৰতে নতুন ঘৰ সাজি উলিয়াব, মোমাই কটা গড়ৰ দৰে। পিছে মোৰ সীমিত দৰমহাৰে ঘৰ সজাৰ বস্তুবোৰ যোগান ধৰোঁতে 2-3 বছৰ লাগিল। এইদৰে প্ৰকাণ্ড 7টি কোঠাৰ ঘৰটো সম্পূৰ্ণ হওঁতে প্ৰায় 3 বছৰ লাগিল। তেতিয়ালৈ মই আকৌ আমেৰিকালৈ প্ৰত্যাৱৰ্তন কৰিলোঁ। গ্ৰাম্য জীৱনত পৰিয়াল এটাৰ অৱস্থা কেতিয়া সচ্ছল বুলি কোৱা হয়। মোৰ বোধেৰে যেতিয়া পৰিয়ালটো বাস কৰিবলৈ এটা ভাল ঘৰ আৰু আৰ্থিক সংকট নোহোৱাকৈ যেতিয়া পৰিয়ালটো চলি থাকিব পাৰে আৰু সুস্বাস্থ্যৰে জীৱন নিৰ্বাহ কৰে, তেতিয়াই পৰিয়াল এটাৰ অৱস্থা সচ্ছল বুলি কোৱা হয়। এনে এক গ্ৰাম্য সচ্ছলতাৰ দিশে আমাৰ পৰিয়ালটো আগুৱাই যোৱা দেখি মোৰ মন বেছ আনন্দিত হৈ উঠিছিল। আমাৰ ঘৰটোৰ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে আমাৰ অঞ্চলত চৰকাৰে বিজুলী যোগান দিব বুলি গাঁৱৰ মানুহৰ মাজত চৰ্চা আৰম্ভ হ'ল। ইতিমধ্যে সোণজান, কৈলাশপুৰৰ পৰা আমাৰ গাঁৱৰ সমীপেৰে পাৰ হৈ যোৱা পথটোৰ পকীকৰণৰ কামো আৰম্ভ হ'ল। ক্ৰমান্বয়ে দেখা গ'ল পথৰ কাষে কাষে বিজুলী যোগানৰ বাবে কংক্ৰিটৰ খুঁটা পৰিলহি। তাৰমানে বিজুলী যোগান হ'বলগীয়া কথাটো সঁচা। চৰকাৰে হেনো দেশৰ গাঁৱে ভূঞে সকলো ঠাইতে বিজুলী যোগান ধৰিব বুলি প্ৰতিশ্ৰুতি দিছে। গাঁৱৰ মানুহবোৰৰ মাজত উৎসাহ দেখা গ'ল। চৰকাৰে প্ৰথমে আলি দিলে, তাৰ পাছত বিজুলী। যুগ যুগ বঞ্চিত হৈ থকা এই গ্ৰামাঞ্চললৈ হঠাৎ পৰিৱৰ্তন আহিল, খুব অকস্মাত।
মোৰ কৈশোৰ কালত আনকি মই মুম্বাইলৈ অহাৰ পাছতো মই প্ৰায় এটা সপোন দেখিছিলোঁ। আমাৰ গাঁৱত, আমাৰ ঘৰত হেনো বিজুলী যোগান হৈছে, টেলিফোন হৈছে, টিভি হৈছে, কেবল সংযোগৰ ব্যৱস্থা হৈছে। কিন্তু সাৰ পাই উঠি সদায়েই বিমৰ্ষিত হৈছিলোঁ, কাৰণ এয়া আছিল সপোন মাত্ৰ। দিঠকত যে আমাৰ গাঁৱত কোনোবা দিন বিজুলী হ'ব কেতিয়াও ভবা নাছিলোঁ। গ্ৰাহকৰ ঘৰে ঘৰে প্ৰথম ইলেক্ট্ৰিচিটি বিতৰণ হৈছিল প্ৰায় 1880 চনৰ ওচৰে পাজৰে নিউয়ৰ্ক চহৰত। আমাৰ ভাৰততো প্ৰায় 1905 চনতেই বাংগালুৰু চহৰত প্ৰথম বিজুলী বিতৰণৰ কাম আৰম্ভ হৈছিল। চাওকচোন, বিশ্বত প্ৰথম বিজুলী বিতৰণৰ প্ৰায় 130 বছৰৰ পাছতো আমাৰ গাঁৱে বিজুলীৰ পোহৰৰ মুখ নেদেখিলে। টেলিফোনৰ কথাটো নকওঁৱেই। মোবাইল উদ্ভাৱনৰ পাছৰে পৰা গ্ৰাহাম বেলে অতি কষ্ট কৰি প্ৰায় 130 বছৰৰ আগতে উদ্ভাৱন কৰা টেলিফোনটি লোপ পালে। এক কথাত ক'বলৈ গ'লে আমাৰ গাঁৱত উপলব্ধ একমাত্ৰ যন্ত্ৰবিধ আছিল ৰেডিঅ'। সৌভাগ্যবশতঃ যেনিবা ৰেডিঅ' বজাবলৈ হ'লে বিজুলী যোগানৰ প্ৰয়োজন নহয়। আৰু এতিয়া হঠাৎ মই প্ৰায়ে দেখি থকা সপোনটি সত্য প্ৰমাণিত কৰি আমাৰ গাঁৱলৈ হেনো বিজুলী আহিব। কিন্তু তেনেকুৱাতে আকৌ এটা বাতৰি আহিল। মূল পথৰ পৰা ভিতৰলৈ যোৱা গাঁওবোৰত কেৱল প্ৰথম 1 কিলোমিটাৰহে বিজুলী যোগান ধৰা হ'ব। মা জাঙুৰ খাই উঠিল। তাৰ মানে আমি বিজুলী নাপাওঁ? কাৰণ আমাৰ ঘৰটো আছিল আমাৰ গাঁওখনৰ মাজত, মূল পথৰ পৰা প্ৰায় 1.5 কিলোমিটাৰমান ভিতৰত। মই মাক ফোনতে ক'লো, কিবা এটা বিকল্প উলিয়াব লাগিব। কি বিকল্প উলিয়াবি? মা মোৰ কথাত পতিয়ন নগ'ল। চাওঁচোন ৰ'ব, 1 কিলোমিটাৰ দেখোন আহিবই, বাকী 500 মিটাৰহে আনিব লাগে। অলপ ভাবি চিন্তি ঘৰলৈ আকৌ ফোন কৰি ক'লো, বিজুলীৰ সুবিধা নোপোৱা মানুহৰ ঘৰৰ সংখ্যা আমাৰ ঘৰলৈকে প্ৰায় 8-9 ঘৰমান। গতিকে আটাই মিলি যদি কংক্ৰিটৰ খুঁটা আৰু বিদ্যুৎ পৰিবাহী তাঁৰ কিনি অনা হয়, তেন্তে বিজুলী যোগান নিশ্চয় ঘৰলৈকে আহিব। মোৰ কথাত আটায়ে উৎসাহ পালে। চুবুৰীৰ মানুহৰ সৈতে কথা পাতি শীঘ্ৰে ইলেক্ট্ৰিক পোষ্ট আৰু তাঁৰ কিনাৰ ব্যৱস্থা কৰিলে। অৱশ্যে এই কামটো হৈ উঠোতে সময় লাগিল। বিজুলী বিতৰণৰ কাম ঠিকা লোৱা মোহৰীৰ ঘৰলৈ তাঁতবাতি কাঢ়িবলগীয়া হ'ল। হ'লেও প্ৰায় 6 মাহৰ পাছত ঘৰলৈ বিজুলী আহিল। প্ৰায় 130 বছৰৰ আগতে বিশ্বত আৰম্ভ হোৱা বিজুলী বিতৰণ প্ৰক্ৰিয়াৰ শেষত আহি আমাৰ গাঁও, আমাৰ ঘৰ পালেহি। বিজুলী অহাৰ কেইদিনমানৰ পাছতে আমাৰ ঘৰলৈ এটা ৰঙীন টিভি আহিল। লাহে লাহে ইটো সিটো সামগ্ৰীয়ে ঘৰ ভৰিলহি। কথাশিল্প অনুষ্ঠানটিত শ্ৰোতাসকলে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ ৮ খণ্ডটি শুনিলে। পাঠ আৰু ৰুবুল মাউতৰ চৰিত্ৰত ঝুনা কংকন ভূঞা। আন আন চৰিত্ৰত অভিনয় কৰিলে দেউতা ইন্দ্ৰজিৎ দাস, মা ৰুজি মুদৈ আৰু ডক্টৰ গৌতম জাৰুৰী, অৱনী বৰা। শীৰ্ষগীতৰ কথা ইউৰেকা কাকতিৰ, সুৰ বৰষা বৰাৰ, কণ্ঠ সুকন্যা কাশ্যপ মহন্তৰ, সংগীত মনদীপ আৰু মনমিত মহন্তৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।